500 বছৰ পিছত অযোধ্যাত শ্ৰীৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব আৰু তাৰ পূৰ্বে সকলোৱে আগতীয়া দিৱালী উদযাপনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। পুৱাৰে পৰা আমি সেই দৃশ্যসমূহ দেখুৱাই আছোঁ। সমগ্ৰ দেশৰ লগতে অসমৰ ভিন্ন প্ৰান্তত সেই দিনটো বিশেষভাৱে উদযাপনৰ বাবে যি ব্যৱস্থা কৰা হৈছে আৰু মই বৰ্তমান আজি এই সময়ত উপস্থিত আছোঁ ফেঞ্চি বজাৰত আৰু ফেঞ্চি বজাৰত ব্যৱসায়ীসকলে এনেধৰণে 22 তাৰিখৰ দিনটো বিশেষভাৱে উদযাপনৰ ব্যৱস্থা কৰিছে। এইখন ইয়াতে তেওঁলোকে স্থাপন কৰা পৰিলক্ষিত হৈছে। শ্ৰীৰাম মন্দিৰ অযোধ্যা প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ মে আপকা হাৰ্দিক অভিনন্দন। অসমীয়াতো তেওঁলোকে লিখিছে শ্ৰীৰাম মন্দিৰ অযোধ্যা প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱলৈ আপোনাক স্বাগতম জনাইছোঁ। এফালে অযোধ্যাত শ্ৰীৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব আৰু তাৰ সমান্তৰালভাৱে সমগ্ৰ দেশতে যি ভক্তপ্ৰাণ ৰাইজে বা সকলো ভাৰতীয় সেই দিনটো বিশেষভাৱে উৎসাহ উদ্দীপনাৰে তেওঁলোকে উৎসৱমুখৰ এক পৰিৱেশ কৰিবলৈ চেষ্টা কৰিব আৰু শ্ৰীৰামৰ যি পতাকা সেই পতাকাসমূহ ইয়াতে ভৰি পৰিছে। ভিন্ন প্ৰান্তৰ পৰা গ্ৰাহক আহিছে আৰু যিসকল লোক আছে তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম 22 তাৰিখৰ বাবে বিশেষ প্ৰস্তুতি। প্ৰথমতেতো নমস্কাৰ দিলোঁ সমূহ ৰাইজসকলক আৰু আমি ইয়াতে দোকানী বৃন্দ এই চাৰিআলিৰ পৰা মানে মাখনভোগ চাৰিআলিৰ পৰা আপ টু গোয়েংকা চাৰিআলিলৈকে আমালোকে ৰাম প্ৰাণ প্ৰতিষ্ঠাৰ বিষয়ে এটা আয়োজন পাতিছোঁ, যিহেতু ইয়াতে ডেকৰেশ্যনটো কৰিছোঁ। তাৰ বাহিৰে আমি ইয়াতে যিহেতু আপুনি ডেকৰেশ্যন চাই আছে, সেই ডেকৰেশ্যনটো এতিয়ালৈকে কমপ্লিট হোৱা নাই অৱশ্যে। কাইলৈলৈকে এইটো ডেকৰেশ্যনটো কমপ্লিট হৈ যাব। আগতীয়া দিৱালীৰ কিবা ব্যৱস্থা কৰিছে? বেচিকেলি আমি এই দেৱালীটো এৰাউণ্ড আপুনি মানি চলক 500 ইয়াৰ্ছৰ পিছত মনাই আছোঁ। সেইটো আমি ধুমধামেৰে বনাব চেষ্টা কৰি আছোঁ। আমি যিকেইটা দোকানীবোৰ আছে চবকেইটাই আৰু সেইটো বনাবলৈ আমি ইয়াতে ডেকৰেশ্যনটো কৰিছোঁ। লাইটিঙৰ ব্যৱস্থা থাকিব? ডেফিনেটলি লাইটিং থাকিব ইয়াতে। তাৰ বাহিৰে আমি ইয়াতে কলগছ দি আছোঁ, দেৱালীৰ চাকি দিম আমি ইয়াতে। আৰু তাৰ বাহিৰে আমি ইয়াতে অলপ এয়া আয়োজনো কৰিছোঁ, যিহেতু প্ৰাণ প্ৰতিষ্ঠা হ'ব 22 তাৰিখে পুৱা 12:20। তাৰপিছত আমি ইয়াতে শ্ৰীৰামৰ পূজা দিম। পূজা দি মেলি ইয়াতে ক্ষীৰৰ প্ৰসাদ দি আছোঁ ভগৱানক। সেই প্ৰসাদটো বিতৰণ কৰিম ৰাইজক। লগতে সেইদিনা ক'ত কেনেদৰে সেই দৃশ্যসমূহ চাব আপোনালোকে? নাই আমি ক'ব নোৱাৰোঁ। ক'ত কেনেকৈ চাব ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ সেই দৃশ্যসমূহ? বুজা নাই আপোনাক। সেই দৃশ্যটো চাবলগীয়া একো নাই, ৰাইজে আপোনাক নিজে দেখাই দিব। আমি নিজে দেখাবলগীয়া একো নাই। আমি জাষ্ট এইটো ডেকৰেশ্যনটো কৰিছোঁ, যিহেতু মানুহে জানক মানে আমি যে এই দেৱালী বনাই আছোঁ, সেইটোৰ কাৰণে মানুহে নিজে দেখাই দিব। যে উৎসাহ আছে মানুহৰ, সেইটো চবৰে আছে। আমাৰ নিজা বুলি নহয়, ৰাম ভগৱান চবৰে আছে। ৰাম ভক্তিত এতিয়া ডুব গৈছে? ডেফিনেটলি ৰাম ভক্তিত আমি গোটেইকেইটা ডুবি আছোঁ। দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সমগ্ৰ পথছোৱা যি আছে এনেধৰণে সজাই পৰাই তোলা হৈছে আৰু এনেদৰে 22 তাৰিখৰ দিনটো বিশেষকৈ উদযাপনৰ বাবে তেওঁ নিশ্চয়কৈ মৃণাল এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। গুৱাহাটী মহানগৰীৰ কিছু পৰিৱেশ দেখুৱালে আৰু এই ধৰণে 22 জানুৱাৰীৰ বাবে তেওঁলোকে প্ৰস্তুতি কৰি আছে, প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু 22 জানুৱাৰী তেওঁলোকে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিব বুলি ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে। আবতৰীয়া তেওঁলোকে দীপাৱলী উদযাপন কৰিব এই ধৰণে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত।